শিৱসাগৰ পশু চিকিৎসালয়ৰ চিকিৎসকৰ বিৰুদ্ধে অভিযোগ স্থানীয় ফাৰ্মাচীৰ স্বত্বাধিকাৰীৰ। পক্ষপাতিত্বৰে নিৰ্দিষ্ট এখন ফাৰ্মাচীৰ পৰা দৰৱ ক্ৰয়ৰ নিৰ্দেশ পশু চিকিৎসকৰ। নিৰ্দিষ্ট ফাৰ্মাচীখনৰ পৰা কমিছনৰ বিনিময়ত দৰৱ ক্ৰয় নিৰ্দেশ দিয়াৰ অভিযোগ পশু চিকিৎসকৰ বিৰুদ্ধে। প্ৰিন্স বড়ো নামৰ পশু চিকিৎসকজনৰ বিৰুদ্ধে অভিযোগ স্থানীয় ফাৰ্মাচীৰ স্বত্বাধিকাৰীৰ। চান নামৰ ফাৰ্মাচীৰ পৰা চিকিৎসকজনে দৰৱ পশু চিকিৎসাৰ বাবে অহা লোকক দৰৱ ক্ৰয়ৰ নিৰ্দেশ দিয়াৰ অভিযোগ। দীৰ্ঘদিন ধৰি কমিছনৰ বিনিময়ত চিকিৎসকজনে এনে ময়মতালিমূলক কাৰ্যকলাপ চলাই অহাৰ অভিযোগ। ডিবিঅক অভিযোগ পত্ৰ দাখিল স্থানীয় ফাৰ্মাচীৰ স্বত্বাধিকাৰীৰ। হয়, শিৱসাগৰ জিলা পশু চিকিৎসালয়ত এজন ডক্টৰ, তেখেতৰ নাম হ'ল ডক্টৰ প্ৰিন্স বড়ো। তেখেতৰ বিষয়ে বহুবাৰ বহুত অভিযোগ আছে, ৰাজহুৱা বহুত অভিযোগ আছে। তেওঁৰ বিষয়লৈ ডাইৰেক্টৰকো বহুত কমপ্লেইন কৰা হৈছিলে, কিন্তু ময়ো এখন লেটাৰত মই আৰু মোৰ লগতে দুইজন সতীৰ্থই আমি একশ্যন ল'বৰ কাৰণে এখন এপ্লিকেশ্যনো কৰিছিলোঁ, কিন্তু এতিয়ালৈকে কোনো গভৰ্ণমেণ্টৰ ফালৰ পৰা একশ্যন হোৱা নাই। তেখেতক বহুতবাৰ আমি কৈছোঁ যে আপুনি পাৰ্টিকুলাৰ এখন ফাৰ্মাচীৰ বিষয়লৈ কেতিয়াও কৈ নিদিব। তেখেতে আজিও যোৱা পৰহি এগৰাকী ছোৱালীক মইতো আহি নাথাকোঁ, এগৰাকী ছোৱালীয়ে গৈ পিনি মোৰ ফাৰ্মাচীখনত গৈ পিনি কৈছেগৈ যে আমাক সেই পাৰ্টিকুলাৰ সেই ফাৰ্মাচীখনৰ কাৰণে যাবলৈ কয়, কিন্তু আমি যদি তাৰপৰা আপোনাৰ ইয়ালৈ আহি লৈ যাওঁ তেতিয়া দৰৱটো আমাক ঘূৰাই দিয়ে। তেতিয়া মই ক'লোঁ যে আপুনি মুখত ক'ব পাৰিব। তেখেতে আহি হয় বোলে ক'ব পাৰিম বুলি কৈ আহি আমাৰ DVO ছাৰৰ ওচৰত আহি তেওঁৰ বাইটো দিলেহি, ক'লেই হৈ যে আমাক তেখেতে যাবলৈ কয়। তেওঁ নাই যোৱা নাই দিয়া বুলি কয় যাবলৈ, কিন্তু তেখেতৰ ওপৰত বহুত ৰাজহুৱা অভিযোগ আছে। কিন্তু মই এতিয়া আকৌ এখন লেটাৰ দিছোঁ আৰু তেখেতক বহুতবাৰ মই কৈছোঁ যে আপুনি এই কামটো নকৰিব, যে পাৰ্টিকুলাৰ এখন ফাৰ্মাচীৰ কাৰণে তেওঁ কমিছনৰ ধান্দাত তেওঁ অকল সেই ফাৰ্মাচীখনৰ কাৰণে তেওঁ পঠিয়াই থাকে। আৰু যিটো আপোনাৰ দৰৱ আপোনাৰ 100 টকাৰ যিটো দৰৱ হ'ব লাগে সেইবোৰ তেওঁ 1000-1200 টকাৰ দৰৱ প্ৰেছক্ৰিপশ্যন লিখি পঠিয়ায়। দুখীয়া মানুহবিলাকে মোক বহুতে অভিযোগ কৰিছে যে আমাক ইমান টকাৰ দৰৱ লিখি পঠিয়াই আমাৰ ল'বলৈ অসুবিধা হৈ যায়। কিন্তু তেওঁৰ বিষয়ে অভিযোগ কৰিবলৈ মানুহ ভয় খায় কিয়? এতিয়া তেখেতে ডক্টৰ এজন তেওঁ চাই আছে কুকুৰটোক, যদি তেওঁ এতিয়া কমপ্লেইন কৰি দিয়ে তেখেতৰ কুকুৰটোক কিজানি ভালকৈ নাচাব, সেইকাৰণে মানুহবিলাক ভয় খায় তেওঁৰ বিষয়ে কমপ্লেইন কৰিবৰ কাৰণে। তেওঁ কমিছনৰ লাভালাভ আছে তেখেতৰ, সেইকাৰণে তেওঁ তালৈ পঠিয়ায়। ডক্টৰ প্ৰিন্স বড়ো। তেনেধৰণৰ অভিযোগ পাইছোঁ। আগৰবাৰ যেতিয়া আপোনালোকে অভিযোগটো আমাক দিছিলে, যিহেতু এজন চৰকাৰী চিকিৎসক, তেনেধৰণৰ কৰ্ম নকৰিবলৈ তেখেতক সকিয়াই দিয়া হৈছিলে। তাৰোপৰি তেখেতক যিটো অভিযোগ আমি পাইছিলোঁ লিখিত ৰূপত, সেই অভিযোগটো আমি আমাৰ সন্মানীয় সঞ্চালক মহোদয়ৰ জ্ঞাতাৰ্থে বিহিত ব্যৱস্থাৰ কাৰণে প্ৰেৰণ কৰা হৈছিলে, আৰু এতিয়ালৈকে আমি তেনেধৰণৰ কোনো সঞ্চালক মহোদয়ৰ পৰা উত্তৰ পোৱা নাই। আৰু আহিছিলে, অভিযোগ অহাৰ লগে লগে আমাৰ সন্মানীয় জিলা পশুপালন বিষয়া আৰু মই দুয়ো একেলগে গৈ সৰজমিন তদন্ত কৰিছিলোঁ। এগৰাকী মহিলাই বস্তুটো স্বীকাৰ কৰিছিলে যে তেখেতে তেনেকৈ কোৱাটো সত্য বুলি, আৰু তাৰ লগে লগে আমি গোটেই চিকিৎসালয়ত যাতে তেনেধৰণৰ পৰিৱেশ নহয় অনাগত দিনবোৰত, তাৰ বাবে যিসকল আমাৰ পালক চিকিৎসালয়লৈ আহে তেখেতসকলৰ জ্ঞাতাৰ্থে আমি তাত জাননী কিছুমান আনি দিছোঁ। আৰু যিহেতু লিখিত অভিযোগ নোপোৱালৈকে আমি কাৰো বিষয়ে আঙুলি টোৱাব নোৱাৰোঁ, গতিকে এতিয়ালৈকে আমি এখনেই লিখিত অভিযোগ পাইছিলোঁ, আৰু সেই লিখিত অভিযোগ আমি আমাৰ সন্মানীয় সঞ্চালক মহোদয়ক জ্ঞাতাৰ্থে প্ৰেৰণ কৰা হৈছে। আৰু দ্বিতীয়বাৰ আমি কোনো লিখিত অভিযোগ পোৱা নাই। আৰু আমি জাননীখনৰ জৰিয়তে তেনেধৰণৰ যদি ঘটনা ঘটি আছে চিকিৎসালয়খনত, তেতিয়াহ'লে লিখিত অভিযোগ দিবৰ কাৰণে পালকসকলক অনুৰোধ জনোৱা হৈছে। ভাৱে ময়ো পালকসকলক কেতিয়াবা লগ কৰি পেলাই সুধিছোঁ যে এনেধৰণৰ কোনোবা চিকিৎসকে চিকিৎসালয়ৰ পৰা আপোনালোকক পৰামৰ্শ দিয়ে নেকি। মই ব্যক্তিগতভাৱে 2-3 দিন লগ ধৰি তেনে কোনো অভিযোগ স্বীকাৰ কৰা ব্যক্তি মই লগ পোৱা নাই। এই অভিযোগ যিহেতু আমাৰ ডিপাৰ্টমেণ্টৰ সঞ্চালক মহোদয়ে আমাৰ কৰ্তৃত্বশীল বিষয়া, গতিকে আমাৰ যিকোনো অভিযোগ থাকিলে আমি প্ৰথম সঞ্চালক মহোদয়ৰ দৃষ্টি আকৰ্ষণ কৰোঁ, আৰু তেখেতক মই ফোনৰ যোগেদিও এই অভিযোগটো জনাইছিলোঁ। যিহেতু আমাক পৰিচালিত কৰে সঞ্চালক মহোদয়ৰ ওপৰত আমি ক'ব নোৱাৰোঁ, তেখেতকে আমি যিকোনো কথা জ্ঞাত।
জ্ঞাত কৰিব পাৰি। সেইটো সঞ্চালক মহোদয়ে নিৰ্ধাৰণ কৰিব সেই বিষয়ে। মই আপোনাৰ এই ডিষ্ট্ৰিক্ট ভেটেৰিনেৰী অফিচাৰ শিৱসাগৰ হয়। মই ইয়াত জইন কৰা বেছি দিন হোৱা নাই। মই এই এনকুৱাৰীটো আগতো পাইছোঁ। এই আপোনাৰ যোনটো আপোনালোকৰ কমপ্লেইনটো আগতো হৈ গৈছে বুলি শুনিছোঁ। আজি মই মানে পাৰ্চনেলি গ'লোঁ। মই তাত গৈ পানি মই দেখিলোঁ কথাটো নোহোৱা নহয়। কিন্তু মই আপোনালোকৰ পৰা এটা মই অনুৰোধ বিচাৰিছোঁ, আপোনালোকে মানে এখন আপোনাৰ কমপ্লেইন এখন দিয়ক হা। এই কমপ্লেইনখন লৈ আপোনাৰ মই বেছ কৰি মই যিখিনি একশ্যন ল'ব লাগে মই ল'ম নতুনকৈ। মই ল'ম। এইটো আমাৰ এখন কমিটি আছে। এই কমিটিত মই তাৰ ওপৰত মই এখন যি ল'ব লাগে সেইখন কমিটি আমাৰ এখন 5 দিনীয়া আপোনাৰ 5 মেম্বাৰ্ছ আছে, 5জন মেম্বাৰ আছে। সেইটো আমি এখন কমিটিখন গঠন আছে। সেইখন আপোনাৰ ডিচিপ্লিনাৰী একশ্যন কমিটি হয়। এখন কমিটি সেইখনত আমি তেওঁক মাতিম, বহাম আৰু কি কৰিব লাগে আমি সেইখিনি কৰিম। তেওঁলোকে কমিটিয়ে কি কৰিব আমি সেইটো আমি জনাম। এইখিনি যদি তেওঁলোকে যদি বিচাৰে, যদি আমাৰ সঞ্চালকলৈ যদি পঠাব লাগে, যদি পঠাম। যদি আমি চৌকত নটিচ দিব লাগে আমি চৌকত নটিচ দিম। তেওঁক আমি যদি ভাল হ'বলৈ এটা হেৰি কম যদি তেনেকুৱা যদি নকৰে তেতিয়াহ'লে আমি আৰু ডাইৰেক্টৰলৈ পঠাই দিম বুলি ভাবিছোঁ। হয়, তাৰমানে কি এতিয়া আপোনাৰ যিহেতু এইটো মই কৈছোঁ আপোনাক, মই বস্তুটো গোটেইটো ষ্টাডি কৰিব লাগিব ভালকৈ বস্তুটো। আৰু কমিটিখন আছেই। এই কমিটিখনে কি কৰিব আৰু আমাৰ কমিটিত ময়ো নিজেও মেম্বাৰ হয় তাৰ। এইখিনি কৈ আপোনালোকক হেৰি কৰিম আৰু আমি পঠাই দিম আৰু তেনেকৈ যি ল'ব তেওঁলোকে। নিউজ ডেস্ক ৰিপৰ্ট, N24 আছাম।